असम में जब भी बाढ़ आती है तो उसकी आम जनता पर दोहरी मार पड़ती है। एक तरफ जब ब्रह्मपुत्र नदी के साथ ही सहायक नदियां उफान पर होती है तो बाढ़ से लोगों के घर बार सब बह जाते हैं। लेकिन जब नदियों की जलस्तर में कमी आती है तो किसानों पर दोहरी मार पड़ती है। जब पानी उनके खेतों में महीनों महीनों रहता है और खेती नहीं हो सकती। तस्वीरें डिब्रूगढ़ की भनगामुर ब्लॉक गांव की है, जहां ब्रह्मपुत्र नदी की सहायक नदी बूढ़ीदिहिंग नदी ने तट बांध को तोड़कर ग्रामीण क्षेत्रों में घुस गया। लगभग 2 गांव जलमग्न हो गए। नदी के जलस्तर में कमी आई लेकिन गांव व खेतों में पानी अभी भी भरा हुआ है। खेतों में लगा पानी महीनों तक नहीं निकलेगा, जिसका मतलब है कि इन खेतों में साल भर तक अब फसल नहीं होगी। खेतों में फसल नहीं होने के कारण पशुओं को भी खाने की कमी हो गई है, जो सड़कों के किनारे लगी घास खाकर जी रहे हैं। खेती न होने से किसानों में काफ़ी निराशा का माहौल व्यक्त है। আমাৰ খেতি নষ্ট মানে ৩খন গাঁৱৰ মাটিটো বহুত মাটি আছে, বহুতখিনি নষ্ট হৈছে আৰু এতিয়া খেতি যিখিনি অলপমান কৰিছিলোঁ সেইখিনিও আমাৰ শেষ হৈছে। গতিকে এতিয়া আমি এইবাৰ বছৰতো আমি খেতি কৰিব নোৱাৰিম দেখিছোঁ। গতিকে বানপানীয়ে ছিগাটো ছিগি গ'ল, এতিয়া পানীটো সোমাই থাকিব। মানে আপোনালোকৰ যিকেইটা গৰু চৰু আছে পানী হোৱাৰ এফেক্টেড হোৱাৰ কাৰণে গৰুকেইটা ক'ত আছে এতিয়া? এতিয়া গৰুকেইটা অকণ মঠুৰিতে শুকান মঠুৰিতে বহি আছে, কাৰণ এইবাৰ মঠুৰিটো মানে হাইজিং কৰিছিলে। এতিয়া হাইজিং কৰোঁতে গোটেই হাবি চাবিবোৰ কাটি ক্লিয়াৰ কৰি দিলে। এতিয়া গৰু খাবলৈও তাত একো ঘাঁহ নাই। গতিকে এতিয়া চাপৰ তাপৰ আমি দিলেহে গৰুক খুৱাব পৰা হ'ব। গভৰ্ণমেণ্টৰ পৰা এতিয়ালৈকে চাপৰ্ট দিয়া নাই? চাপৰ আমাৰ বৰ্তমান দিয়া নাই, কিন্তু বলক গাঁৱত পালে, আমি নাই পোৱা। কিন্তু পালে আমি নাই পোৱা। খালি আপুনি কি ক'ব বিচাৰে এতিয়া মানে পোৱা নাই? পোৱা নাই, আমি পালে অলপ ভাল হয়, গৰুখিনি অলপ বাচিব তেতিয়া। সেইটো কাৰণে আমি অলপমান চেষ্টা কৰিছোঁ। মানে এই পানীৰ কাৰণে গৰু চৰু মৰিছে? গৰু এতিয়া বৰ্তমান মৰা নাই, কিন্তু আৰু 2-এদিনৰ পিছত গৰু মৰি যাব দেখিছোঁ। কাৰণ খাবলৈ নাপালে গৰু ক'ত বাচিব। এইবোৰ ভেন্দি, জিকা চিকা এইবোৰ প্ৰত্যেকেই লগাইছিলে, বাকী সেইখিনি এতিয়া বুৰি গ'ল। প্ৰত্যেক বছৰে পানী হয় নেকি? প্ৰত্যেক বছৰে হয়, মথাউৰি ছিঙিলে প্ৰত্যেক বছৰে। এইবাৰে ছিঙিছিল নেকি প্ৰথম? নাই, যোৱা বছৰ ছিঙিছিলে, আগত সেইটোত ছিঙিছিলে। এইবাৰ কি ছিঙিছিল নে ছিঙিলে। এইটো কি ৰিপেয়াৰ ৱৰ্ক হৈ আছে? এতিয়া ৰিপেয়াৰিং কৰা নাই, এতিয়া পানী হ'ল নহয়, কৰিব নোৱাৰে। এতিয়া পানীটো নোলালেতো আপোনালোকে খেতিৰ কাৰণে দিগদাৰ হ'ব। সেইটো আৰু কোনো পধ্যে আমি খালী খেতিত লাগিব নোৱাৰিম আৰু, পানী সোমাই থাকিব। আপোনাৰ মানে মানুহ